আজিৰ অনুষ্ঠানত শ্ৰোতাসকলৰ বাবে আগবঢ়াইছো চাহ জনগোষ্ঠীৰ গীত মাতত গণশিল্পী জুবিন গাৰ্গৰ অৱদান। এই সন্দৰ্ভত বিশিষ্ট গায়ক সাজন নায়কৰ সৈতে হোৱা সাক্ষাৎকাৰৰ দ্বিতীয় তথা অন্তিম খণ্ড। সাক্ষাৎ গ্ৰহণ কৰিছে নিপা গোৱালাই। জুবিন দাই আমাৰ ৰাইজৰ বাবে যথেষ্টখিনি গীত মাত আগবঢ়াই থৈ গৈছে। চম্পা ভলিউম 2 তেখেতে ৰোমান্টিক গীত গাইছিলে, খুব ধুনীয়া গীত। এইবোৰ গীত মানুহৰ মনে মনে একদম সোমাই থকা গীত। তাৰে এটা গীত মই আকৌ গাই দিছো। পতলি কমৰিয়া বগা বগা গাল ৰে মুচকি হাসি তোর বড়া কমাল রে, পতলি কমরিয়া বগা বগা গাল রে মুচকি হাসি তোর বড়া কমাল রে, ও গরি রে প্যার হলো লাগে মোর, তোকে দেখলে সে दिल धड़के मोर पातेले तोके जिया तड़पे मोर, तोके देखले से दिल धड़के मोर पातेले तोके जिया तड़पे मोर, ओ गोरी रे दिल दे दे मोके तोर, बंधते नहीं पारी पगला मोन रे, चोखे बुके तोर बड़े बड़े डाके रे, बंधते नहीं पारी पगला मोन रे, चोखे बुके तोर बड़े बड़े डाके रे, ओ गोरी रे मोरे जब लगे मोर, काचा যৌবন তোর মোকে লো ভাই দিছে, পাগলা হয়ে যাব তোকে মুই নাই পালে, কাঁচা যৌবন তোর মোকে লো ভাই দিছে, পাগলা হয়ে যাব তোকে মুই নাই পালে, ও গরি রে যাহা তাহা তোকে দেখা পাছি মই, ও গরি রে যাহা তাহা তোকে দেখা পাছি মই। সঁচাকে বৰ সুন্দৰ। প্ৰেম নিবেদনৰ যিখিনি গীত তেখেতে গাইছিলে, তেখেত তাৰে আন এটি খুব জনপ্ৰিয় গীত, সেইটো চবৰ মুখে মুখে থকা গীত, এতিয়াও চবে গায়। এই গীতটি খুব ধুনীয়া হৈছিলে। এইটো লিখাৰ পিছত তেখেতে মোক বহুত প্ৰাউড কৰি কৈছিলে যে একদম কেনেকুৱা ধৰণৰ গীত তই বনাই আনিছ, যিটো শুনিলে ভাল লগা, এনেকুৱা কথা কিছুমান কৈছিলে। ৰোমান্টিক গীত আছিলে, খুব ৰোমান্টিক গীত আছিলে। এমনি রে মোরে দিল দিওয়ানা, এমনি রে তোকে পায়ে দেখা, এমনি রে তুইও জানি নাই, এমনি রে মোর মনের কথা, এমনি তোকে দেখে মোর হিয়া কাঁপে, মোর মনে খোঁজে তোকে মরম দিতে, অমিনি রে এমনি রে আকাশে কত তারা, এমনি রে কেন গন্তি করে, এমনি রে তোকে কত ভালো পায়, এমনি রে জুখে দিব কি করে, এমনি দিনে রাইতে মিনি তোকে দেখি, মিনি স্বপনে মই তোর সে কথা পাতি, ও মিনি রে এমনি রে চড়ুই ঘর বানাইলা, এমনি রে উখো উখো গাছে, এমনি রে ময়ো ঘর বানাইলি, এমনি রে তোকে রাখবো বলে, এমনি বুকের মাঝে তুই জানি নাই, মোর মনের খবর তুই রাখি নাই, অমিনি রে এমনি রে শিরিষের ছাউরটা, এমনি রে লাগে চা গাছকে, এমনি তোরা চলের ছাউরটা, এ লাগে মোর জীবন বিতাতেলে, এমনি আইবি নাই মোর হবি নাই, মিনি আইবি নাই মোর হবি নাই, এমনি রে
সেইটো সময়তে এইবোৰ গান কৰা হৈছিলে মানে বিহু হুৰীয়া কিছুমান গানৰ ওপৰত বেছ কৰি কৰা হৈছিলে যাতে বিহু আৰু ঝুমুৰৰ এটা সামঞ্জস্য আছে বা বিহু যিমান ভাল পায় মানে ঝুমুৰক ইমান ভাল পাওক এনেকুৱা বস্তু চিন্তা কৰি এই গানবোৰ কৰা হৈছিলে। এইটো সম্পূৰ্ণ বিহু হুৰীয়া এটি গীত। বিহু হুৰীয়া গীতত আমি চাহ জনগোষ্ঠীয় ভাষাত কৰিছিলো। জুবিন দাৰ কিমানমান গীত আপুনি লেখা গীত মানে গাইছিলে বুলি ভাবে? এনেই মই অনুমান কৰাত মানে প্ৰায় 2000ৰ ওচৰা-ওচৰি গীত হব, কিন্তু এতিয়া নিজেও ৰখা নাছিলো যিহেতু কেছেটৰ টাইমত মানে কেছেটবোৰ আছিলে বহুত কেছেট বেয়া হৈ গল, যিবোৰ বস্তু সংৰক্ষণ কৰাত এতিয়া চিষ্টেমবোৰ ইমান নাছিলে। কেছেটতে আছিলে, তাৰ পিছত কেছেটৰ পিছত আহি গল চিডিটোতো আৰু জলদি বেয়া হৈ গল। গতিকে চিডিটো বহুত গীত আছিলে যিবোৰ গীত এতিয়া মই নিজেই বিচাৰি আছো, বহুত চিডি মই নিজেও বিচাৰি পোৱা নাই। আগতে সেই কিছুমান প্ৰডাকশ্যনৰ আণ্ডাৰত আছিলে যিবোৰ প্ৰডাকশ্যনবোৰ বন্ধ হৈ গল, চিডি বন্ধ হৈ যোৱা, কেছেট বন্ধ হৈ যোৱা, দোকানবোৰ বন্ধ হৈ গল। গতিকে বহুত গীত মই এতিয়া নিজেও বিচাৰি পোৱা নাই, এনেকুৱা হৈ গৈছে। গতিকে এইখিনি বিচাৰিবলৈ চেষ্টা কৰি আছো। কিছুমান গীত যিখিনি পাইছো সেইখিনি সংৰক্ষণ কৰিবলৈ চেষ্টা কৰিছো। এতিয়া কিমান গীত হব মোৰ নিজৰো ইমান আইডিয়া নাই, গতিকে অনুমানিকহে বস্তুটো কৈছো। কমো হব পাৰে, বেছিও হব পাৰে। গতিকে এইখিনি যিখিনি গীত বহুত বেছি পপুলাৰ, যিখিনি গীত মই নিজে ষ্টেজত গাই থাকো বা মোৰ বহীত লিখা আছিলে সেইখিনিকেহে আজি আনিছো। গতিকে এনেকুৱা কিছুমান গীত আছে যিবোৰ আমি গোৱা নহয় বা থাকি যায়, তেনেকুৱা ধৰণৰ বহুত গীত হেৰাই গল। কিছুমান গীত কিছুমান লৰাই যেনেকে সেই আমি এটা কিছুমান সংৰক্ষণ কৰি ৰখা দেখিছো, সেই তেখেতলোকৰ তাতো কিছুমান গীত মাত পোৱা যাব পাৰে। এতিয়া জুবিন দাই ধৰক আমাৰ চাহ জনগোষ্ঠীয় ভাষাৰে ধেমেলীয়া গীত মাতসমূহ গাইছিলে নহয় নে? সেই বিষয়ে কিছু কথা কওকচোন আৰু লগতে আমাৰ গীত মাতো দুটামান শুনাওক। আমি কিছুমান ধেমেলীয়া গীতো কৰিছিলো, যেনেকে ৰাতিপুৱা সময়ত কেনেকে কুকুৰাই ডাক দিয়ে, চাৰা মুৰ্গী ডাক দিয়াৰ পিছত কেনেকে কি পৰিস্থিতি, বাগানলৈ যোৱাত যেনেকে বিংগুল মাৰিলে বাগানলৈ যাবলৈ ৰেডি হোৱা নিচিনা, তেনেকে কুকুৰাই ডাক দিয়াৰ পিছতো ৰেডি হব লাগে বা ঘৰৰ যিটো পৰিস্থিতি হয় সেই পৰিৱেশটোৰ ওপৰত এটা গীত আছিলে খুব ধুনীয়া, সেইটো অকণমান গাই দিছো। সারা মুরগি ডাক দিল ফজির হইল বলে, ওই ফজির হইল বলে, মায়ে বাপে রেডি হইল বিঙ্গুল মারা শুনে, ওই বিঙ্গুল মারা শুনে, বিছনায় ঘুমাই ঘুমাই করে আছে কি, বাগানে যাব বলে সবাই যে রেডি, যারে যা বানাই দে তুই চাপানি এক বাটি, সারা মুরগি ডাক দিল ফজির হইল বলে, ওই ফজির হইল বলে, গরু গিলাই বাবা করে খুলে দে বলি, ওই খুলে দে বলি, গোবর সবর পেলাতে তোকে বলতে লাগে নেকি, ওই বলতে লাগে নেকি, বারান্দায় বসে তুই করে আছি কি, চা পানি ঠান্ডা হইল খাতে ভুলে গেলি, सपना देखेছি নাকি চম্পা চামেলির, কালা কাওয়া কাকা করে কলের পাতায় বসি, ওই কলের পাতায় বসি, ছকড়ি গিলা মিটিং করে লোকের ঘরে বসি, ওই লোকের ঘরে বসি, ফুসফুস কথা পাতে বলতে লাগে নাকি, লোকের কথা নাই পাতলে যে ঘুমাতে নাই পারি, মিটিং মারে কে কাকে লিখেছে চিঠি, ওই সারা মুরগি ডাক দিল ফজির হইল বলে, ওই ফজির হইল বলে। এনেকুৱা ধেমালীয়া গীত আৰু এটি আছিলে খুব ধুনীয়া গীত, মানে অসংখ্য আছে গীত, কিন্তু এতিয়া চব গাব পৰা নহয়, মই বচা বচা দুটামান গীত গাই দিছো। মধুপুর বাগানের বুধুয়া তাঁতি, লাইন লাইন খুঁজে যায় হাড়িয়া ঘাটি, কাহা খায় আইলি হাড়িয়া দুবাটি, ফজির ফজির বাছা ফজির ফজির, ফজির ফজির বাছা ফজির ফজির, বুড়ি বলে বুড়াকে কাহানো খালি, সুলে পানি খালি হাড়িয়া খালি, নিশা হয়ে গেলি গিরে পড়ে আইলি, ফজির ফজির বাছা ফজির ফজির, ঝাড় দিল বুধুয়া বেয়া বেয়া গালি, গালি খায়ে বুড়ির মাথা গেল ঘুরি, বহুকে খেদাই দিলি বেটাকে ধেড়াই দিলি, ঝাড়লো বুড়ি বুড়াকে ঝাড়লো বুড়ি, লাঠি লেকে কুদালো বুড়ি ভাগলো বাড়ি, নালায় ঢুকে বুড়ার নিশা গেল ছাড়ি, मोके उठा बूढ़ी मोर घर वाली, कहाँ गेली छोड़ के कहाँ गेली।
তেতিয়া কেনেধৰণৰ অনুভৱ হয়, কেনেকুৱা মানে প্ৰতিক্ৰিয়া দেখুৱাই এই ধেমেলীয়া গীতবোৰ গাবলৈ পায়? নাই, তেখেতে এইবোৰ গান গোৱাৰ পিছত নিজেও হাঁহি থাকে। এইটো গানতো এতিয়া ৰাতিপুৱা কেনেকে বুঢ়িয়া আহিলে, কেনেকে বুঢ়াই গালি দিলে, যে এটা ধেমেলীয়া বস্তুটো, গতিকে তেখেতৰ গানটো গোৱাৰ পিছত হাঁহি থাকিব পৰা নাছিলে। বহুত ভাল পাইছিলো, ৰস পাইছিলো বস্তুটো। বহুত ধেমেলীয়া গীতৰ উপৰিও বহুতো দুখ বেদনাদায়কো গান তেওঁ গাই গৈছে, নহয় জানো? তাৰে দুটামান আমাৰ গাই শুনাকচোন। বহুত গীত গাইছে তেখেতে, দুখ বেদনাৰ প্ৰেম বিচ্ছেদৰ গীত তেনেকুৱা আছে, খুব ধুনীয়া এটি গীত মই তেখেতক গোৱাইছিলো। ঝুমুৰীয়া গীতো গোৱাইছিলো, আধুনিক গীতো গোৱাইছিলো। এটা আধুনিক গীত প্ৰথমতে গাই দিছো। মোর প্যার কে ভুলালি, মোর দিল তোড় দেলি, কাহে গেলি ছাড়ে সজনী, হো রহে গেলি একলা রে আমি। তেতিয়া দিনত এনেকুৱা ধৰণৰ গীতবোৰ খুব চলিছিলে, গতিকে এনেকুৱা ধৰণৰ গীতবোৰ বেছি কৰাইছিলে। বাগানের শিরিস্তলে তোরে সঙ্গে বসেছিলি, মনে পড়ে ছাতি জলে আখি আসে পানি গিরে, তোর বাত সোচিলে কার মরম পাইকে চলে গেলি, मोर प्यार के भुलाली, मोर दिल तोड़ देली, काहे गेली छाड़े सजनी। আৰু এটা গীত তেনেকুৱা ধৰণৰ আছে, 2 লাইন গাই দিছো। সপনের বালি ঘর হাওয়ায় ভাঙে দিলে, কেন বানাবে ঘুরা, পহিলা প্যার মোর যদি কেউ না লিয়ে, দিল মোর টুটে টুটে যায়। স্বপনের বালি ঘর হাওয়ায় ভাঙে দিলে, কেন বানাবে ঘুরা, পহিলা প্যার মোর যদি কেউ না লিয়ে, দিল মোর টুটে টুটে যায়। ও সারাক্ষণে এই জীবনে দেখি যে তোরে সপনা, ভালো লাগি যায় তোকে দেখা পায়। এনেকুৱা ধৰণৰ বহুত গীত আছে। ডেকা ল'ৰা ছোৱালীৰো বিভিন্ন গীত, ছোৱালী জোকা গীত তেখেতে বহুতখিনি, জোকা জোকি গীত বহুতখিনি গোৱা হৈছিল। যেনে অকমান অকমান গাই দিছে। नदी किनारे गोईराम छोकड़ी से बात करेला, नदी किनारे गोईराम छोकड़ी से बात करेला, एक छोकड़ी एक छोकरा धर्मा बाजार में लाइन मारेला, नदी किनारे गोईराम छोकड़ी से बात करेला। এইটো এটা গীত। আৰু এটা গীত আছে তেনেকে, লিখা পড়া মই নাই জানি রে বরসা, লাফাঙ্গা বলে সবাই মোকে হাসেলা, টাকা নাই পয়সা নাই দুখিয়া ঘরের লড়া, সাঁজে সকালে ভাতের পিছে ভাগেলা। ও মোর বরসা কি করিব কাহা যাব, মোকে তুই বলিকে যাজি, মোকে তুই বলিকে যাজি। আমাৰ যিটো ফাগুৱা পৰৱ হয়, ফাগুৱা পৰৱৰ খুব ধুনীয়া এটা খুব জনপ্ৰিয় গীত তেখেতক মই গাইছিলো। সেই গীতটি অকণ গাই দিছো। ফাগুৱা কে দিন আই গেল রে, আংনা মে ধুলা উড়ি গেল রে, ফাগুৱা কে দিন আই গেল রে, अंगना में धूला उड़ गेलो रे, रिझे रंगे हसे सबाई नाच लगा छे, आज होली के दिन तो के मने पड़ी छे, आज परब के दिन मोर दिल जली छे,
সব সঙ্গী সাথীরা রং খেলিছে, মোর নয়না তোকে খুঁজে বলিছে, তোর রঙে ভিজা চেহারা গোরি, যাহা তাহা মোকে দেখা দিছে। মোর সুখ চেন লুটে গোরি, ছড়কে কাহা তুই চলে গেলি, আজ হোলি কে দিন দিল টুট গেল রে, আজ পরব কে দিন আঁসু গির গেল রে। ইয়াৰ মাজতে ধৰি লওক ঝুমুৰ গীত গাইছিলে নহয়নে? ঝুমুৰ বৰ বেলেগ বেলেগ ধৰণৰ ঝুমুৰ গোৱাইছিলো তেখেতক। তাৰে এটি ঝুমুৰ এইটো গীত ৰচনা কৰা হৈছিল তাৰমানে আমাৰ চাহ বাগিচাৰ বাল্য বিবাহৰ ওপৰত এই গীতটি ৰচনা কৰা হৈছিলে, যিটো আমাৰ বাগিচাত বাল্য বিবাহটো খুব চলিছিলে। কম বয়সতে পলাই যোৱা, কম বয়সতে বিয়া হৈ যোৱা বা যাৰলে বিয়া হৈ গৈছে তাৰ ঘৰ পৰিয়াল পৰিৱেশ বা সি কিবা চাকৰিয়াল নেকি এইবোৰ একো নোচোৱাকে গুচি যোৱা, এই এনেকুৱা বস্তুবোৰৰ ওপৰত বেছ কৰি এই গীতটো মই বনাইছিলো আৰু জুবিন দাই ইমান ধুনীয়াকে গাইছিলে। সেই গীতটিকে অকণ গাইছো। বাবু লাগে নহ সাহাব লাগে দিদি হামার গেল ভাগে, বাবু লাগে নহ সাহাব লাগে দিদি হামার গেল ভাগে, কহিতে লাজ লাগে এমন সুন্দর ছড়া পাইল রে, মোর দিদি জুয়ান বয়সে, এমন সুন্দর ছড়া পাইল রে, মোর দিদি জুয়ান বয়সে। আগের বলে মাই কি আছে 10-12টা ছেনা আছে, আগের বলে মাই কি আছে 10-12টা ছেনা আছে, কহিতে লাজ লাগে কি দেখেন চলে গেল রে, মোর দিদি জুয়ান বয়সে, কি দেখেন চলে গেল রে, মোর দিদি জুয়ান বয়সে। মাথার চুল পাকে গেল দাঁতকে জান আছে নাইখো, মাথার চুল পাকে গেল দাঁতকে জান আছে নাইখো, কহিতে লাজ লাগে কি দেখেন চলে গেল রে, মোর দিদি সবে ছড়িকে। সাজ ফজির কাজিয়া শুনি থাল বাটি ভাঙা ভাঙি, সাজ ফজির কাজিয়া শুনি থাল বাটি ভাঙা ভাঙি, কহিতে লাজ লাগে এমন সুন্দর ছড়া পাইল রে, মোর দিদি জুয়ান বয়সে। সঁচাকে বৰ ধুনীয়া আৰু খুব ধুনীয়া তেখেতৰ গোৱা ঝুমুৰ গীত আছে। এটা বিখ্যাত গীত, এই গীতটোৰ বিষয়ে মই কৈ দিওঁ কথা এষাৰ। এই গীতটি হৈছে মানে তেখেতে প্ৰত্যেকখন বিহু মঞ্চতে গোৱা গীত, মানে জনগোষ্ঠীয় গীত হিচাপে এই গীতটি গাইছে, যিটো একাদশী ৰাতিয়া গীত। মই তেখেতক এবাৰ সুধিছিলো, আপুনি যে বেলেগ বেলেগ ইমান জনপ্ৰিয় গীত আছে, আপুনি এইটো গীত ইমান গীত গায়, এই বোলে এইটো গীত মোৰ একদম অন্তৰত লাগি থকা গীত, এইটো গীত মই কেতিয়াও পাহৰিব নোৱাৰো। আৰু সেইকাৰণে সেই গীতটি লাষ্ট যিখন তেখেতৰ চিনেমা আছিলে, মানে জীয়াই থকা ভৰ্তি যিখন চিনেমা আছিলে, মানে ৰৈ ৰৈ বিনালে কথা মই কোৱা নাই, তাৰ আগত যিখন চিনেমা ৰিলিজ হৈছে চিকাৰ বুলি যিখন চিনেমা আছিলে, সেই চিনেমাখন তেখেতে কলে এই গানটো মই চিকাৰতো ৰাখিম আৰু ঝুমুৰ নাচনী ঢুলীয়া লৈ মই গানটো শ্বুটিং কৰিম, এনেকে বুলি কৈছে। আৰু মই চাহ বাগিচাৰ মানে ল'ৰাৰ কেৰেক্টাৰ এটা কৰিম। মোকো ভাল লাগিছিলে মোৰ গীত এটা চিনেমাত যাব। গীতটোৰ প্ৰতি তেখেতৰ বেলেগ এটা আন্তৰিকতা আছিলে। সেইকাৰণে প্ৰত্যেকটা বিহু মঞ্চত অসমৰ বাহিৰতো যেতিয়া গৈছে সেই গীতটি তেখেতে গায়। আৰু মোক কৈছিলে গানটো, এই গীতটো মানে ইমান ভাল লাগে মোক, সেই গীতটো মোৰ একদম অন্তৰত সোমাই থকা এটা গীত, সেই গীতটিকে অকমান গাই দিছে। মোৰে ধনী গো মোৰে ধনী গো, তোকে বড় মরম লাগি যায়, ও একাদশী রাতিয়া অন্তরে বসিল ধনী তোহরে
সুরতিয়া করমকের রাতিয়া অন্তরে বসিল ধনী গতরে সুরতিয়া ঝিলিমিলি শাড়ি পিঁধে अखड़ा में नाचिले ओ मोर धनी गो मने हमार मादल बाजाय हरे हाय ओ मोर धनी गो तोके बड़ो मोरम लागी जाय एको किलो हरिया एकलाई खाले से धनी निशाना ही गो लगेला एको किलो हरिया एकलाई खाले से धनी निशाना ही गो लगेला तोर प्रेमेर निशा लगे मन हमार बाउल होछे ओ मोर धनी गो पगला मन कैसे बुझाय हाय हाय ओ मोर धनी गो तोके बड़ो मोरम लागी जाय राइते घुम खटिया निंदिया उड़िलो धनी सच के तोर बतिया राइते घुम खटिया निंदिया उड़िलो धनी सच के तोर बतिया तोर सुंदर हसीटा में हंसाय बड़ा जादू आछे ओ मोर धनी गो बारे बारे नजर चली जाय मरी हाय ओ मोर धनी गो तोके बड़ मोरम লাগি যায় বৰ ভাল লাগিলে আৰু সেই সময়খিনিলে মনত পৰি যায় আৰু এইটো গীত আমি দুইজনে একেলগে বহুত ষ্টেজত আমি একেলগে পাৰফৰমেন্স কৰিছো গীতটি হয় এই কথাখিনি মনত পৰিলে বহুত দুখ লাগে মানে চিকাৰত গীতটি দিয়াৰ আগতে বহুত সময় এই গীতটি গাইছিল কেতিয়া মানে আপুনি এই গীতটি লিখিছিলে এইটো গীত সনটো এক্সাক্ট পাহৰি গৈছো এইটো 2008-9 তে হ'ব গাইছিলে কেতিয়া এই সিনেমাখনটো এতিয়া পিছে নাই নাই সিনেমাখনটো এই কালিপুৰখি তেখেত আকৌ নতুনকে গায় আকৌ সিনেমাখন নতুনকে গাইছে কিন্তু এই গানটো মই তেখেতক 2008 মানতে গাইছো এই গানটো গাওঁতো তেখেতক মানে তেতিয়া তেখেত বহুত ব্যস্ত অসংখ্য বিহু গীত গায় অসংখ্য গীতত গায় ষ্টুডিঅত এই গীতটি গাওঁত মানে প্ৰায় মই 9 দিন নে 10 দিন গৈছো সদায় যাওঁ ৰাতি 2-3টা লৈকে ৰখো ষ্টুডিঅত এনকে প্ৰডাকচন যেটো ডিজি মিউজিক ষ্টুডিঅ আছে তাতে ৰাতি 2-2:30 লৈকে ৰখো আকৌ গুছি আহো আকৌ যাওঁ আকৌ 2-3টা লৈকে ৰখি গুছি আহো কোনোদিন গোৱা নহয় তেখেত বেলেগ বেলেগ গান গাই থাকে কোনবা দিন গাবলৈ মুড নাথাকে লাষ্টত 9 নম্বৰ দিনা নে 10 নম্বৰ দিনা মোটামুটি 10 দিন মান লাগিছে তাৰ পিছত এদিন তেখেতে ৰাতি সেই 3টা মান বজাতে গাইছে গীতটি আৰু গীতটি গাওঁতে মোৰ হুৰটো অলপ ইয়াতকৈ অকমান আৰু বেলেগ ধৰণৰ আছিলে তেখেতে গাওঁতে মই ক'লো দাদা এইটো হুৰটো এনেকা ধৰণৰ হ'ব দে মই যেটো গাইছো ৰাইজে এনেকে ভাল পাব কিন্তু তেখেতে কোৱা কথাটো হ'ল তেখেতে যেনেকে গালে গীতটো ৰাইজে তেনেকে ভাল পালে আৰু সেইটো মানে এটা স্মৰণীয় হৈ থাকি গ'ল আৰু গীত আৰু বহুত জনপ্ৰিয়তাও লাভ কৰিছে জনগোষ্ঠীটোৰ বেলেগ বেলেগ সাবজেক্টৰ ওপৰত মানে মানুহ আমাৰ মানে পূজা পাতল কেনেকৈ কৰে বা পূজা কিয় কৰিব তেতিয়া আমি গতানুগতিক ঝুমৰতি অকমান বেলেগ কৰি আমি কৰি তেখেতে গুৱাইছিলো যেনেকে আমাৰ মানুহে এতিয়া বাগানত যদি পাত কমি যায় বাগানত যিকোনো প্ৰব্লেম হলে ভগৱানক কেনেকে ঝুমৰৰ সুৰত মানে প্ৰাৰ্থনা কৰিব তেনেকে আমি এটা গান বনাইছিলো ঝুমৰ সুৰিয়া সকালে সকালের বেলা ও বাবা ভুলানা সাকি ধূপ জ্বালাই করে করেলা পূজা পাঠ हमनी के বাঁচাবি বাঁচাবি তোর বিনে আরো কেউ না এনে জেনাৰেলি ভগৱানক প্ৰাৰ্থনা কৰিলে মানুহ বেলেগ ধৰণৰ কৰে আমি ঝুমুৰ হুৰতে ভগৱানক প্ৰাৰ্থনা গীত বনাইছিলো সেই লাউডিঙৰ ওপৰত বেছ কৰি এটা গীত কৰিছিলো বাড়িকের লাউডিংলা সবাই তুলে খাই গো সবাই তুলে খাই সাদিটা করা তেলে সবারে মন যায় গো সবারে মন যায় কি বলিব আমার কপাল নাই মোর সজনী গো সুকান ডালে কি পাতা ধরে না
ও মোর সজনী গো সুকান্ডালেও পাতা ধরেলা কোনদিন কাম করি কর মারা পাতা তোলা কোনদিন বাবু ঘরে খড়ি ফারেক যায়লা কোনদিন কাম কে না যাই মিলি হো কোনদিন কাম কে না যাই মোর সজনী গো কি করে শাদিটা করা যায় মোর সজনী গো আজি টাকা কালি চলি যায় চা গাছের বুড়া পাতা কিন কামে লাগেলা বয়স চলে গেলে কেন ঘুরে দেখবে ভালা ফটা মাদল বাজায় মিনি হো কোন জানুলা বাছে হাই মোর সজনী গো সময় গেলে ঘুরে পাওয়া নাই ও মোর সজনী গো শাদিটা কি করে করা যায় বহুখিনি গীতৰ কথা আমি পাতিলো জুবিনদাৰ আমাৰ চাহ জনগোষ্ঠীয় সমাজত কেনেধৰণে অৱদান আগবঢ়াই গৈছে গীতৰ ক্ষেত্ৰত আপোনাৰ গীতসমূহ আপুনি লিখি আনিছে সুৰ কোনে কৰে বাৰু কথা আৰু সুৰ এইখিনি মই নিজে সজোৱা গোটেইখিনি হয় খালি তেখেতৰ গোৱা হৈছিল এইখিনি হয় আজি আমি যিখিনি গীত ইয়াতে আলোচনা কৰিলো 100 ভাগৰ 2 অংশ হ'ব হয় আৰু বহুখিনি গীতেই থাকি গ'ল পিছলে আমি সেইখিনি চেষ্টা কৰিম গতিকে আপুনি অন্তত কি কব এটাই বস্তু কম তেখেতক প্ৰথম কথা চাহ জনগোষ্ঠী আদিবাসী সমাজৰ তেখেতক আমি তেখেতৰ যিখিনি কৰিণীয় কাম তেখেতে কৰি থৈ গ'ল এই জনগোষ্ঠীটোৱে তেখেতক কেতিয়াও পাহৰিব নোৱাৰে তেখেতক সদায় নিজৰ অন্তৰত ৰাখিব সেইকাৰণে তেখেতৰ মৃত্যুৰ দিনাখন নিজে নিজে বাগান বন্ধ হৈ গৈছে বাগানে বাগানে শ্ৰদ্ধাঞ্জলি হৈছে গতিকে তেখেতে গীতৰ মাজেদি চাহ জনগোষ্ঠী আদিবাসী সমাজৰ প্ৰাণে প্ৰাণে কেনেকৈ সোমাই আছে এইটো বস্তু এইখিনিকে প্ৰমাণ কৰে মই ৰচনা কৰা মই লিখা গীতত তেখেতে গাই মোক যিটো অনুপ্ৰাণিত কৰিলে মোক যিখিনি আগবঢ়াই নিলে মোক যেনেকৈ ইষ্টাব্লিছ হবলৈ এটা সুযোগ দিলে মই আজীৱন জীয়াই থকালৈকে তেখেতক কেতিয়াও পাহৰিব নোৱাৰো অন্তৰৰ পৰা তেখেতক শ্ৰদ্ধাঞ্জলি জনাই থাকিম আৰু তেখেতক সকলোৱে নিজৰ অন্তৰত ৰাখক আৰু এই গীতবোৰৰ যিমান চৰ্চা হৈ থাকিব যিমান কম্পিটিশ্যনত চলি থাকিব যিমান মানুহে গাই থাকিব তেখেতক গীতৰ মাজেদি আমি জীয়াই ৰাখিব লাগিব গতিকে মই চেষ্টা কৰিম তেখেতক গীতৰ মাজেদি আমি যাতে এই গীতখিনি আৰু বেছি চৰ্চা কৰি এতিয়া জনজীৱনৰ মাজলৈ যিবোৰ নুশুনা গীত আছে যিবোৰ থাকি যোৱা গীত আছে সেইখিনি আমাৰ মাজলৈ লৈ গৈ তেখেতৰ যিখিনি স্মৃতি আছে সেইখিনি যাতে আমি জীয়াই ৰাখিব পাৰো স্কুল কলেজে হওক বাগানৰ মাজতে হওক কৰম পূজাতে হওক তেখেতে সব ধৰণৰ গীত গাইছে গতিকে যিকোনো জেগাত তেখেতক জীয়াই ৰাখিবলৈ আমি চেষ্টা কৰিব লাগিব আৰু শেষত মই তেখেতক মোৰ অন্তৰৰ পৰা তেখেতে মোক নিজৰ ভাই হিচাপে যি মৰম কৰিলে যি আশীৰ্বাদ দিলে যি সহযোগিতা আগবঢ়ালে যি লগত লৈ আজি 22টা বছৰে তেখেতে মোৰ লগত কাম কৰিবলৈ তেখেতৰ লগত সুবিধা দিলে তেখেতক বহুত বহুত ধন্যবাদ জনাইছো আৰু মোৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো আৰু আপুনি বৰ সুন্দৰকৈ ক'লে ইয়াৰ উপৰি আমি গীতসমূহ পৰিবেশন কৰাৰ উপৰি আমি কিদৰে সংৰক্ষণ কৰি ৰাখিব পাৰো সেইটো আমি প্ৰচেষ্টা চলাব লাগিব সকলোৱে মিলি যাতে আমি ভৱিষ্যত প্ৰজন্মৰ কাৰণে সেইবোৰ আমি সাঁচি থব পাৰো নহয়নে নিশ্চয় সেইখিনি আমি কৰিবই লাগিব তেখেতৰ প্ৰতি হয় নিশ্চয় আৰু আজি বহুখিনি কথাই পাতিলো আৰু বহুখিনি কথা পাতিবলৈ বাকী থাকিলে আৰু পুনৰ লগ পোৱাৰ আশাৰে আজি আপোনাৰ পৰা বিদায় লৈছো নমস্কাৰ আপোনালোককো ধন্যবাদ জনাইছো